মহাশিৱৰাত্ৰি পূজাৰ সকলোকে শুভেচ্ছা আৰু শুভকামনা। ভগৱান শিৱপ্ৰভুৱে যাতে সকলোৰে আশাবিলাক পূৰণ কৰে আৰু চবকে যাতে ভালে ৰাখে। মন্দিৰত গ'লোঁ, সেৱা কৰিলোঁ, প্ৰসাদ খালোঁ, তাৰপিছত গোটা বাং লাড়ু এইবিলাক আমাৰ যিহেতু ৰাইজৰ মন্দিৰত দিছিলে, খাই মেলি ধুনীয়াকৈ আহি ঘৰত এয়া সন্ধিয়াৰ কাৰণে খানাটো বনাই আছিলোঁ। মই ভাবিলোঁ যিহেতু আমি খাবৰ কাৰণে প্লেটিং কৰিয়ে আছিলোঁ, গতিকে ভিডিঅ' এটা বনাই আপোনালোকৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। এয়া মই বনাইছিলোঁ খিচিৰি যদিও বনাইছোঁ, মই তাত কোনো ধৰণৰ পিঁয়াজ বা ৰহুন দিয়া নাই। খিচিৰিৰ লগত খাবলৈ মই কাঁচকল ভাজি লৈছিলোঁ, তাৰপিছত আছিলে লগতে উৰহি ভাজি আৰু আছিলে এখন মিক্স ভাজিখন দেখি গম পাইছে চাগে আপোনালোকে। তাত আছিলে গাজৰ, বন্ধাকবি, ওলকবি, মূলা, আলু, কেঁচা মটৰ, তেনেকৈ মিক্স ভাজি এখন বনাইছিলোঁ। কিন্তু খাবলৈ বহুতে টেষ্টি হৈছিলে, যদিও পিঁয়াজ বা নহৰু দিয়া হোৱা নাই। আপোনালোকে বাৰু কি খালে মহাশিৱৰাত্ৰি বুলি জনাবচোন। ভাং বা প্ৰসাদ খালেনে নাই? আৰু মোৰ আপোনালোকলৈ এটা অনুৰোধ আছে, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক আৰু কমেণ্ট কৰি দিব। মোৰ এটা আপোনালোকলৈ অনুৰোধ, যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে, যিহেতু নতুন চেনেল, গতিকে ভিডিঅ' বনাবলৈ আৰম্ভণি কৰিছোঁহে। আপোনালোকৰ এটা লাইক বা ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনাবলৈ উৎসাহ দিব, গতিকে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি মোক